जा दिन सद्गुरु भेट दिया ता दिन लेखे जान बाकी समय व्यर्थ गया बिना गुरु के नाम। আমি গৈ আছো 1988 চনৰ এটা ঐতিহাসিক দিনৰ কথা, যেতিয়া সন্ত ৰামপাল গুৰু মহাৰাজে তেওঁৰ পূজ্য গুৰু স্বামী ৰামদেৱানন্দ মহাৰাজৰ পৰা নাম দীক্ষা লাভ কৰিছিল। সেই শুভ সময়ৰ উপলক্ষে সন্ত ৰামপাল গুৰু মহাৰাজৰ অনুগামীসকলে এই দিৱস অতি আনন্দৰে উদযাপন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজে তেওঁৰ পৰম পূজনীয় গুৰুদেৱ স্বামী ৰামদেৱানন্দৰ পৰা নাম দীক্ষা লাভ কৰাৰ পিছত সমগ্ৰ বিশ্বৰ বহু লোকক এই ভক্তি পথত দীক্ষা দিলে, যাতে সকলোৱে সৎভক্তি লাভ কৰে। নেপালকে ধৰি ভাৰতৰ 11টা সৎলোক আশ্ৰমত এই দিৱস উদযাপন কৰা হৈছে আৰু ইয়াক সকলোৱে বোধ দিৱস হিচাপে 2025 চনৰ 15, 16 আৰু 17 ফেব্ৰুৱাৰীত পালন কৰা হ'ব, য'ত সন্ত গৰীবদাস মহাৰাজৰ বাণীবোৰৰ 3দিনীয়া অখণ্ড পাঠ, দন্ত আৰু চকুৰ পৰীক্ষা চিকিৎসা, বিশাল ধৰ্মভোজ, বিশাল সৎসংগ সমাৰোহ, বিনামূলীয়াকৈ নাম দীক্ষা, যৌতুকমুক্ত বিবাহ আৰু ৰক্তদান শিবিৰৰ দৰে অনন্য কাৰ্যসূচীৰ লগতে আধ্যাত্মিক প্ৰদৰ্শনীৰো আয়োজন কৰা হ'ব। এই কাৰ্যসূচী বিশ্বৰ সকলো সৎলোক আশ্ৰমত উদযাপন কৰা হ'ব, য'ত আপোনালোকক সপৰিয়ালে আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হৈছে। 17 ফেব্ৰুৱাৰী 2025 তাৰিখে পুৱা 9:10 হাৰিয়ানাৰ সোনিপত জিলাৰ গোহানা তহচিলত অৱস্থিত সৎলোক আশ্ৰম শ্ৰী ধানানা ধামৰ পৰা এই অনুষ্ঠান চলন্ত সম্প্ৰচাৰ স্পন্দন টিভি চেনেল, সন্ত ৰামপালজী আছামিজ সৎসংগ ইউটিউব চেনেল আৰু সন্ত ৰামপালজী আছামিজ সৎসংগ ফেচবুক পেজত চাব পাৰিব। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ, কি নাম আপোনাৰ? সত্যপ্ৰকাশ এক্কা। সত্যপ্ৰকাশ, আপুনি ক'ৰ পৰা আহিছে? মই যশপুৰ জিলা কুনকুৰি ব্লক ছত্তীশগড়ৰ পৰা। সত্যপ্ৰকাশ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? হয় ছাৰ, মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা 5 ছেপ্টেম্বৰ 2013ত নাম দীক্ষা লৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? হয় ছাৰ, মই কৰিছিলোঁ, কাৰণ মই খ্ৰীষ্টান ধৰ্ম, ইছাই ধৰ্মৰ সৈতে জড়িত আৰু মোৰ পূৰ্বপুৰুষ আৰু মা দেউতা সেই সাধনাই কৰিছিলে যীশু ঈশামসীৰ, আৰু সেয়া ময়ো ফ'ল' কৰিছিলোঁ। আৰু সৰুতে যেতিয়া মই বুজা হৈছিলোঁ তেতিয়া কৈছিলে যে এওঁৱেই ভগৱান, গতিকে মই বহুত ভালদৰে বিশ্বাসেৰে ভগৱানৰ ভক্তি কৰিছিলোঁ। এনেদৰে চলিছিলোঁ, চাৰ্চ গৈছিলোঁ, প্ৰাৰ্থনা কৰিছিলোঁ, সকলোৱেই কৰিছিলোঁ, কাৰণ মোক কৈছিলে যে এওঁৱেই ভগৱান, এওঁৰ দ্বাৰাই আমাৰ মুক্তি হ'ব, স্বৰ্গপ্ৰাপ্তি হ'ব। কিন্তু ছাৰ, এটা কথা মই বুজি পোৱা নাছিলোঁ, কিন্তু ভাবিছিলোঁ আমাৰ ইছাই ধৰ্মত এনেকুৱা আছিল যে নিচা কৰাটো ইমান বেছি প্ৰচলন আছিল যে, আৰু মাংস মদৰ, যে সৰু ল'ৰা ছোৱালী যেতিয়া ডাঙৰৰ মাজত যেতিয়া সৰু ল'ৰা ছোৱালী থাকে, ডাঙৰেতো খায়েই, মদ খায়, লগতে মাংসও খায়, উৎসৱ পাৰ্বণত আৰু বহুত কিবাকিবিত। কিন্তু সৰু ল'ৰা ছোৱালী যেতিয়া তাত উপস্থিত হয়, যেতিয়া সেই ল'ৰা ছোৱালীয়ে মদৰ গিলাচ ধৰে আৰু খাব খোজে, তেতিয়া ডাঙৰে বাধা দিয়ে। মাক দেউতাকে কয় যে নহয় পুত্ৰ, এয়া বিষ, মদ এনেদৰে নাখায়। কিন্তু যিহেতু আমি ল'ৰা ছোৱালীক বাধা দি আছোঁ যে সেয়া বিষ হয়, গ্ৰহণ কৰিব নালাগে, কিন্তু আমি ডাঙৰেই সেয়া গ্ৰহণ কৰি আছোঁ। গতিকে এই কথাই মোক আচৰিত কৰে সদায়, যে এইবোৰ গ্ৰহণ কৰাৰ পিছততো আমাৰ পাপ লাগিব আৰু স্বৰ্গপ্ৰাপ্তি হয় বুলিও কয়, আৰু প্ৰাৰ্থনাৰে এয়া শেষ হৈ যাব। যদি ল'ৰা ছোৱালীক মানা কৰি আছে গ্ৰহণ কৰিবলৈ, তেন্তে নিজে কিয় কৰি আছে? এই কথা মোৰ আচৰিত লাগিছিলে, আৰু সদায় কিবা ভুল কৰাৰ আগতে অন্তৰাত্মাত এটা ভয় সোমাই গৈছিলে যে হে ভগৱান, মই এয়া ভুল কৰি আছোঁ নেকি? এনেদৰে অন্তৰাত্মাই মোক সাক্ষী দিছিলে, আৰু এই বিশ্বাসেৰে মই আগুৱাই গৈ থাকিলোঁ। আৰু সৰুৰ পৰাই মোৰ ভূত প্ৰেতৰ বাধা ইমান বেছি আছিল, আৰু স্বাস্থ্য ইমান বেয়া হৈছিলে, কেতিয়াবা মেলেৰিয়া টাইফয়েড, প্ৰতি সপ্তাহত ইনজেকশ্যন, টেবলেট সদায় খাব লাগিছিলে, আৰু সেইবোৰেই মোক জীয়াই ৰাখিছিলে। যেতিয়া 24 বছৰলৈকে এনেকৈয়ে থাকিলোঁ, ঔষধ আৰু তান্ত্ৰিক বিদ্যাত নিৰ্ভৰ কৰি কমচে কম
এমাহত ৩-৪জন তান্ত্ৰিকৰ ওচৰলৈ গৈছিলোঁ নিজৰ ভূত প্ৰেতৰ বাধা আঁতৰাবলৈ, কষ্ট দূৰ কৰিবলৈ। কিন্তু কেতিয়াও এনেকুৱা অনুভৱ নহ'ল যে এয়া একেবাৰে শেষ হৈ যাব। কিছুদিনৰ বাবে বিশ্বাসৰ বাবে লাগিছিল যে ঠিক আছে এয়া শেষ হৈ যাব, কিন্তু কেতিয়াও মোৰ এনেকুৱা অনুভৱ নহ'ল যে মই ভাল হ'ম, আৰু কেতিয়াও ভাল নহ'লো। কেৱল পইচা নষ্ট হ'ল। মোৰ দেউতা শিক্ষক। তেওঁ নিজৰ চেলাৰীৰে তান্ত্ৰিক আনিছিলে অ'ৰ-ত'ৰ পৰা জাক তাক ধৰি। তেওঁ মোৰ কষ্ট দেখি কোনোবাই ১৫,০০০, কোনোবাই ২০,০০০ লৈ যায়, কোনোবাই কুকুৰা, কোনোবাই ছাগলী, সোণ ৰূপ সকলোবোৰ লৈ গ'ল। মোৰ দেউতাই বনোৱা সৰু সুৰা যিটো ঘৰ আছিলে সেইটোও গ'ল। আমাৰ এনেকুৱা অৱস্থা হৈ গৈছিল যে আমি খোৱাৰ বাবেও চিন্তা কৰিব লাগিছিল, এনেকুৱা স্থিতি হৈছিল। আৰু আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? হয় ছাৰ, মোৰ লগত এনেকুৱা কিছুমান ঘটনা ঘটিল। মই বোম্বেত আছিলোঁ। তাত মই এখন শ্বিপত কাম কৰিছিলোঁ সাগৰৰ। মইতো মদ আগৰ পৰাই খাইছিলোঁ, সৰুৰ পৰাই। এনেদৰে খাওঁতে খাওঁতে মোৰ ইমান বেছি হৈ গ'ল। মোৰ এজন ভাইটি আছে সন্তোষ দাস নামৰ, ছাপা জিলাৰ। তাৰ পৰাই ফোন কৰিলে। মোৰ বন্ধুক ক'লে যে আমি হাৰিয়ানালৈ গৈ আছোঁ। তাত কোনোবা এজন বাবা আহিছে, যাৰ দ্বাৰা তেওঁৰ পৰা আশীৰ্বাদ ল'লেই দুখ কষ্টবোৰ আঁতৰ হৈ যায়, কিবা কিবি প্ৰাপ্ত কৰিব পাৰি, এনেকৈ ক'লে মোক। তাৰপিছত মই মোৰ বন্ধুৰ সৈতে সতলোক আশ্ৰম গৈ পালোঁ। তাত আমি তাৰ ব্যৱস্থা দেখিলোঁ, বহুত ভাল আছিল। জ্ঞানটো মই সিমান বুজি নাপালোঁ, বাকী তাৰ সকলোবোৰ বস্তু ছিষ্টেমেটিকেলি আছিল। মোৰ ভূত প্ৰেতৰ বাধা আছিল। তালৈ গৈ মোৰ আচৰিত অনুভৱ হ'বলৈ ধৰিছিলে যে ইয়াতে পাখণ্ডবাদ হয় চাগে, এনেকুৱা। কিন্তু মই কষ্টৰ বাবে গৈছিলোঁ, মই ভাল হ'ম বুলি বিশ্বাস কৰি। আৰু ভগত ভায়ে ক'লে মোক মই ভাল হৈ যাম। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আমি নাম দীক্ষা ল'লোঁ। তাত ৩ দিনৰ বাবে সৎসংগ হৈছিলে ছাৰ। 2 দিনলৈকে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ, গীতা, বেদ, কোৰাণ ইত্যাদিৰ পৰা সৎসংগ শুনাই আছিলে সন্ত ৰামপালদেৱ মহাৰাজে। কিন্তু মই একো বুজি পোৱা নাছিলোঁ, কাৰণ মই খ্ৰীষ্টান ধৰ্মৰ সৈতে জড়িত আছিলোঁ। গতিকে ৩য় দিনা সন্ত ৰামপালদেৱ মহাৰাজে আমাক সৎসংগ শুনালে। সেইবাৰ বাইবেলৰ পৰা শুনালে। যেতিয়া বাইবেলৰ পৰা সৎসংগ শুনাই আছিলে, তেতিয়া মোৰ সকলো কথা মনত পৰিল যে সৃষ্টি উৎপত্তি কেনেকৈ হ'ল, বাইবেলত এনেকৈ লিখা আছে আৰু এনেকৈ লিখা আছে কেইবা প্ৰকাৰে। তেতিয়া মোৰ সকলো কথা মনত পৰিল। বাইবেলতো লিখা আছে যে এদিন পিতা পৰমেশ্বৰে এই পৃথিৱীত আহিব আৰু তেওঁৰ ৰাজ্য স্থাপিত হ'ব। তেতিয়া মোৰ সেয়া মনত পৰিল যে এনেকৈ লিখা আছে। আৰু যেতিয়া এইবোৰ দেখিলোঁ, তেতিয়া তৎক্ষণাতে মোৰ মেমৰিত হঠাতে মনত পৰিল এনেদৰে। আৰু মোৰ মনত পৰিবলৈ ধৰিলে আৰু ক'লে যে তোমাৰ লগত যি ঘটনা ঘটিছিল 2009ত মুম্বাইত কোঠালিৰ ভিতৰত, সেই দৃশ্য মনত পেলোৱা। মই সেই ৰূপ হওঁ যিয়ে তোমাক দৰ্শন দিছিলোঁ, যি তোমাক কোৱা হৈছিল যে ভগৱান প্ৰকট হ'ব। তুমি যি মোৰ ৰূপ দেখিছিলা, মই সেয়াই তোমাৰ সন্মুখত জীৱিত ৰূপত সৎসংগ শুনাই আছোঁ, মোক চিনি পোৱা। এনেকুৱা প্ৰেৰণা হ'ল। আৰু আকৌ যেতিয়া পৰ্দাত আহি আছিলে, তেতিয়া মই ধ্যান দিব ধৰিলোঁ। হয়, সেইটো ৰূপেই যাক মই দেখিছিলোঁ স্পষ্ট ৰূপে। এই সন্ত ৰামপালদেৱ মহাৰাজৰ ৰূপ মই কোঠালিত দেখিছিলোঁ। নাম দীক্ষা লোৱাৰ আগতেই দৰ্শন হৈছিলে। আজি সেই কথাই কৈ আছে ভগৱানে যি কৈ আছিলে, আৰু ইয়াততো জীৱিত অৱস্থাত আহি গৈছে। মই সেই বাইবেলৰ কথা ভাবিলোঁ যে যি কোৱা হৈছিলে। গতিকে নিশ্চিতভাৱে বাইবেলৰ সেই বচন পূৰ্ণ হৈছে। আৰু পৰমাত্মা যি হয় সদগুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ ৰূপত আহিছে আৰু গুৰু ৰূপত বিৰাজমান হৈ গোটেই বিশ্বক, আমাৰ সকলো জগত সংসাৰক জ্ঞান দি আছে। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কি লাভ পালে? হয় ছাৰ, মই লাভ পাইছোঁ। মই আগতে বহুত বেমাৰত পৰিছিলোঁ। কেৱল ইনজেকশ্যন, টেবলেট খাইছিলোঁ, তাৰ পৰা ৰেহাই পালোঁ। আৰু ভূত প্ৰেতৰ যি বাধা আছিলে, তেওঁৰ পৰা নাম দীক্ষা লৈ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা মই ইমান সকাহ পাইছোঁ যে আজিতো কালেতো কিজানি চুবতো নোৱাৰি, খুন্দা খাই আঁতৰ হৈ যায়। বাকী মই ইমানেই সন্তোষ পালোঁ, মই ভালদৰে শুব পাৰোঁ। আৰু ইমান সুখ শান্তি দিছে পৰমাত্মাই সন্ত ৰামপালদেৱ মহাৰাজে যে তাক বৰ্ণনা কৰি শেষ কৰিব নোৱাৰি। ছাৰ, দেখা গৈছে যে সন্ত ৰামপালদেৱ মহাৰাজে আধ্যাত্মিক জ্ঞানৰ ক্ৰান্তি আনিছে, আৰু বহুত শ্ৰদ্ধালু সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে জড়িত হ'ব ধৰিছে। আৰু আন ধৰ্ম যেনেকৈ খ্ৰীষ্টান ধৰ্ম, মুছলিম ধৰ্মৰ মানুহে সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে জড়িত হ'ব ধৰিছে। আৰু আপুনি কৈছে যে আপুনি খ্ৰীষ্টান ধৰ্মৰ আছিল আৰু আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে। তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি হিন্দু হ'ল নেকি? তেওঁ কনভাৰ্ট কৰি হিন্দু কৰি আছে নেকি? নহয় ছাৰ, এই সকলোবোৰ মিছা কথা। কাকো হিন্দু কৰাৰ অৰ্থাৎ পৰিৱৰ্তন কৰা নাই সন্ত ৰামপালদেৱ মহাৰাজে। তেওঁতো কয় জীৱ হামাৰী জাতি হে, মানৱ ধৰ্ম হামাৰা, হিন্দু মুছলিম শিখ ইছাই ধৰ্ম নাহি হে কৈ নিয়াৰা। ইয়াত সকলো যিবোৰ জাতি ধৰ্ম আছে সেই সকলোবোৰ ইয়াৰ লগতেই জড়িত। আৰু আপোনালোকে
সৎসংগ শুনি শাস্ত্ৰ অনুসাৰে যি সন্ত ৰামপালদেৱ মহাৰাজে কৈ আছে যে আপোনালোকে বুজিবলৈ আপোনাৰ গ্ৰন্থই আধাৰ, গতিকে মোৰ বাবে সেই বাইবেলেই আধাৰ হ'ল। আৰু যেতিয়া সন্ত ৰামপালদেৱে খুলি খুলি দেখুৱাই আছিল তেতিয়া মই বুজি পালোঁ। আৰু সেইখিনিয়ে আমাৰ খ্ৰীষ্টান ধৰ্মৰ ফাদাৰ গুৰুৱেও কয় যে কোনোবা এটা পাঠ উলিয়াই লৈ মোৰ খুৰা দিওঁ। তেওঁতো নিজেই ফাদাৰ হয়, কিন্তু তেওঁ ক'ৰবাৰ পৰা লৈ আহে আৰু তাৰ অৰ্থও ক'ব নোৱাৰে আৰু নিজৰ দন্ত কথা শুনাই দিয়ে যে মই তাত পঢ়া শুনা কৰিছিলোঁ, মই ইয়াতে এনেকুৱা কৰিলোঁ, তাতে বহুত ভাল এনেকুৱা হৈছিলে, বছ ইমানখিনিয়ে কয়। আৰু কয় আপোনালোকে প্ৰাৰ্থনা কৰক, বিশ্বাস ৰাখক, বছ ইমানখিনি কৈ এৰি দিয়ে। আৰু কেতিয়াও এইটো কথা নকয় যে আপোনালোকে মদ খোৱা বাদ দিয়ক, জীৱ হত্যা বাদ দিয়ক, মাংস মদ এৰক, যাৰ বাবে আপোনালোকৰ আহিবলগীয়া পিঢ়ি ল'ৰা ছোৱালীৰ দুৰ্গতি হ'ব। এই বাৰ্তা কেতিয়াও নিদিয়ে। ছাৰ, মই কেতিয়াও ফাদাৰৰ মুখেৰে শুনা নাই। আমাৰ ধৰ্মগুৰু ইছাই ধৰ্মৰ কয় যে পৰমাত্মা পিতা পৰমেশ্বৰ নিৰাকাৰ হয়, আৰু যি বাইবেলত লিখা আছে যে খ্ৰীষ্টিয়ানসকলৰ গ্ৰন্থত অধ্যায় 22 বচন পদ 13 পৰা 14 ভিতৰত লিখা আছে, যদি তুমি মাংস খোৱা, হত্যা কৰা, মদ মাংস ইত্যাদি খোৱা, তেওঁলোকক কৈছে পিতা পৰমেশ্বৰে স্পষ্ট শপত গ্ৰহণ কৰিছে যে তেওঁলোকৰ স্বৰ্গৰ প্ৰাপ্তি নহ'ব। গতিকে ইয়াৰ পৰা স্পষ্ট হ'ল এনেকুৱা কৰ্ম কৰাসকলে স্বৰ্গৰ প্ৰাপ্তি নকৰে। আৰু সন্ত ৰামপালদেৱ মহাৰাজে যি কৈ আছে সেয়া শাস্ত্ৰ অনুসাৰে হয়, যাৰ দ্বাৰা সকলোৱে স্বৰ্গ প্ৰাপ্তি কৰিব পাৰে। আৰু যি আজি মই মানি আছোঁ, মানুহে কয় মই হিন্দু ধৰ্মলৈ পৰিৱৰ্তন কৰিলোঁ। মিছা কথা। সন্ত ৰামপালদেৱ মহাৰাজে ধৰ্ম পৰিৱৰ্তন কৰাই থকা নাই। মই আমাৰ ইছাই ধৰ্মকেই মই আজি মানি আছোঁ, সেই ধৰ্মগ্ৰন্থকেই মই লৈ আধাৰ কৰি চলি আছোঁ। মই কেৱল তাতে লিখা বেয়াখিনিহে আৰু আমাৰ সমাজত যি বেয়া শিকোৱা হৈছে সেইবোৰ এৰি বাদ দি মই এক শাস্ত্ৰ অনুকূল আৰু সত্যতাৰ ৰাস্তাত চলি আছোঁ আৰু ভক্তি কৰি আছোঁ। আগতে ছাৰ মই বাইবেলৰ বিৰুদ্ধে চলি আছিলোঁ, পৰম্পৰা কৰি আছিলোঁ, খোৱা লোৱা সকলোবোৰ। আৰু এতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা সৎসংগ প্ৰবচন শুনি জ্ঞান প্ৰাপ্ত কৰি গম পালোঁ, আৰু মই এতিয়া সঠিক ৰাস্তাত চলি আছোঁ। বাইবেলত দিয়া জ্ঞানৰ আধাৰত আৰু সন্ত ৰামপালদেৱ মহাৰাজে দিয়া জ্ঞানৰ আধাৰত মই ভক্তি সাধনা কৰি আছোঁ, আৰু মই এতিয়া সুখ শান্তি পাই আছোঁ। ছাৰ, আপুনি বহুত ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে যে যিসকলে মাংস খায় তেওঁলোকে স্বৰ্গলৈ যাব নোৱাৰে। তথাপিও এনেকুৱা হৈ আছে যে মানুহে মদ খাই আছে, মাংস খাই আছে। ফাদাৰৰ দ্বাৰাও এনেকুৱা প্ৰতিক্ৰিয়া হৈ আছে। তাৰ পিছত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে। গতিকে যিসকল দৰ্শকে আপোনাক আজি চাই আছে, যিসকল বিশেষকৈ খ্ৰীষ্টান ইছাই, তেওঁলোকক আপুনি কি ক'ব? মই তেওঁলোকক এইটোৱে প্ৰাৰ্থনা জনাব বিচাৰোঁ যে যিসকলে মোক দেখি আছে, শুনি আছে, কথাটো হ'ল যিসকল বৰ্তমান আমাৰ ধৰ্মগুৰু আছে, ইছাই গুৰু বুলি নিজক কয়, যে মাংস খাব লাগে, মদ পান কৰিবও পাৰোঁ, এয়া পিতা পৰমেশ্বৰ যীশুখ্ৰীষ্টই শিকাইছে, এয়া একেবাৰে ভুল কথা। বাইবেলত দুই ধৰণৰ কথা লিখা আছে। মাংস খোৱাৰ কথাও লিখিছে, মাংস নোখোৱাৰ কথাও লিখিছে। আৰু য'ত খাব লাগে বুলি লিখা আছে সেয়া কাল ভগৱানৰ হয়, আৰু নাখাবলৈ য'ত লিখা হৈছে সেয়া পিতা পৰমেশ্বৰৰ সংকেত হয়, যাক নেকি আজি আধাৰ কৰি খাব লাগে বুলি কৈ আছে, আৰু য'ত খাব নালাগে বুলি কৈ আছে সেয়া বুজিবলৈ চেষ্টাই কৰা নাই। বাইবেলত লিখা আছে, ঈশা মছিহেও কৈছিলে, মই তোমালোক সকলোকে সঁচা কথা ক'ব বিচাৰিছোঁ, কিন্তু তোমালোকে এতিয়া সেয়া সহিব নোৱাৰিবা, কিয়নো এই সংসাৰত যিজনে নায়ক হৈ আহিছিলে, মই নায়ক হৈ আহিছিলোঁ, সেই নায়ককেই এতিয়া দোষী বুলি কৈছে। ঈশা মছিহে কৈছিলে সন্তক নায়ক বুলি কৈছিলে, কাৰণ তেওঁ পৰমাত্মাৰ বিষয়ে সঁচাটো ক'ব বিচাৰিছিলে, কিন্তু তেওঁক দোষী বুলিয়েই সাব্যস্ত কৰা হৈছিলে। সেইবাবেই তেওঁ কৈছিলে নায়কক দোষী বুলি সাব্যস্ত কৰিছে। গতিকে মই এতিয়া ইয়াৰ পৰা যাব লাগিব। মই যোৱাৰ পিছত আৰু মই ইয়াৰ পৰা যোৱাৰ পিছত যিজন সত্য আত্মা আহিব, তেওঁ এই পূৰ্ণ সত্যলৈ লৈ যাব আৰু সকলোকে সমগ্ৰ বিশ্বক কল্যাণ কৰাব। তেওঁৱেই আজি এই সংসাৰত জগতগুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ ৰূপত প্ৰকট হৈছে, আৰু তেওঁৱেই হৈছে পূৰ্ণ গুৰু আৰু তেওঁৱেই পূৰ্ণ স্বয়ম্ভু। তেওঁৰ দ্বাৰাই সমগ্ৰ সংসাৰৰ কল্যাণ হ'ব। আৰু ইছাই ধৰ্মৰ যিসকলে ভাবে যে আমাৰ ঈশা মছিহৰ দ্বাৰাই আমাৰ কল্যাণ হ'ব, সেইটো একেবাৰে মিছা কথা। সেই যে বাইবেলত লিখা আছে যে এদিন সেই পিতা পৰমেশ্বৰৰ আগমন হ'ব আৰু পিতা পৰমেশ্বৰৰ ৰাজ্য স্থাপিত হ'ব, সেয়া যি আছে
সেয়া সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰাই হ'ব আৰু সেই পিতা পৰমেশ্বৰ যাক কবিৰ পৰমাত্মা বুলি কয়, যি সকলো বাইবেলত লিখা আছে, বেদত লিখা আছে, গীতাত লিখা আছে, কোৰাণত যি লিখা আছে, সেই পৰমাত্মাৰ নাম কবিৰেই হয় আৰু তেওঁৱেই পূৰ্ণ পিতা পৰমেশ্বৰ আৰু তেওঁৱেই আজি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰীৰত প্ৰকট হৈ সমগ্ৰ বিশ্বক জ্ঞান দি আছে আৰু তেওঁৰ দ্বাৰাই সমগ্ৰ বিশ্বৰ কল্যাণ হ'ব। ছাৰ, আপুনি কৈছে যে ধৰ্মৰ হলি বুকছ অৰ্থাৎ সৎ গ্ৰন্থত সন্ত ৰামপালদেৱ মহাৰাজে প্ৰমাণিত কৰি কৈছে যে কবিৰ চাহেবেই ভগৱান। গতিকে বাইবেলতো লিখা আছে নেকি যে কবিৰ চাহেবেই ভগৱান হয়, পৰমাত্মা হয়? হয় ছাৰ, অৰ্থডক্স জইচ বাইবেলত অধ্যায় ৩৫, ৩৬, ৩৭ বচন নম্বৰ আয়ুব গ্ৰন্থৰ বচন নম্বৰ ৫ আজি বৰ্তমানত যি আছে তাতে কেৱল সৰ্বশক্তিমান বুলি লিখিছে আৰু তাতে স্পষ্ট কৰি দিছে যে সেই সৰ্বশক্তিমান পিতা পৰমেশ্বৰ কবিৰ হয়। কবিৰ লিখা আছে, আমি দেখিছোঁ, পঢ়িছোঁ সেয়া। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? হয়, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আজি টিভিৰ মাধ্যমেৰে, য'ত সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ প্ৰবচন চেনেলত ৰাতিপুৱা গধূলি আহে, তাত তলত হালধীয়া শাৰী আহে, তাত মোবাইল নম্বৰ আশ্ৰমৰ, সতলোক আশ্ৰমৰ দিয়া হয়, যি নম্বৰক ডায়েল কৰি যোগাযোগ কৰি তাৰ পৰা নাম দীক্ষা লোৱাৰ আধাৰ বনাব পাৰে। সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা লিখা কিতাপ জ্ঞান গংগা, জীৱনৰ সুগম পথ, গীতা তোমাৰ জ্ঞান অমৃত পঢ়ি সেইখনতো নিজৰ সৎগ্ৰন্থক জনাৰ আধাৰ আছে। সকলো ধৰ্মগ্ৰন্থৰ সাৰমৰ্ম দিয়া আছে। তাৰ পৰাও বুজি লৈ আৰু মোবাইল নাম্বাৰ ডায়েল কৰি আধাৰ বনাই নাম দীক্ষা ল'ব পাৰে। ধন্যবাদ ছাৰ। নমস্কাৰ ছাৰ। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। নদীৰ ওপৰত এনেকৈ খোজকাঢ়ি গ'ল, যেনেকৈ মাটিত খোজকাঢ়ে, আৰু সিপাৰলৈ গুচি গ'ল, আকৌ উভতিও আহিলে। দেখিলা, মই এইটো সিদ্ধি প্ৰাপ্ত কৰিলোঁ। এতিয়া সি মূৰত হাত থলে কবিৰপন্থীয়ে এনেদৰে ক'লে যে 12 বছৰত তুমি 2 অনাৰ আয় কৰিছা। 1 অনাত এই নৌকা চালকে তোমাক সিপাৰত এৰি দিয়ে, 1 অনাত এই পাৰত এৰি দিয়ে। গোটেই 12 বছৰত তুমি 2 অনাৰ উপাৰ্জন কৰিছা। এয়া কি সাধনা প্ৰাপ্ত কৰিলা তুমি? কি উপলব্ধি হ'ল? এই কথাত তেওঁ বহুত প্ৰভাৱিত হ'ল। আকৌ বহি পৰিলে তেওঁৰ ওচৰত। তুমি কি সঁচাই এয়াই কৰিলা? ইয়াততো নৌকাত কোনোবা বহি গুচি যাব 2.5 অনাত। ইয়াতকৈতো হাজিৰা কৰি লোৱাই ভাল। তেতিয়া তেওঁ গোটেই জ্ঞান যি পৰমেশ্বৰৰ পৰা প্ৰাপ্ত কৰিছিলে, এতিয়া সেই ভগতে নাজানিছিলে যে তেওঁ ভগৱান আছিল। তেওঁকতো গুৰু বা সন্ত বুলি মানিছিল। এই সকলো জ্ঞান যি পৰমেশ্বৰৰ পৰা প্ৰাপ্ত হৈছিলে নিজৰ গুৰু ভাইক শুনালে। বহুত প্ৰভাৱিতও হ'ল। এতিয়া পুণ্যাত্মাসকল যিয়ে ভগৱানক বিচাৰে তেওঁ অযথা কথা নকয়। তেওঁ তৎক্ষণাৎ সমৰ্পিত হৈ যায়। তেওঁৰ প্ৰেৰণা সাংঘাতিকভাৱে জাগি উঠিল যে এতিয়া মোৰ কল্যাণ হ'ব। মইতো গোটেই জীৱন ব্যৰ্থ কৰিলোঁ, গোটেই জীৱন হেৰুৱালোঁ। অলপ কৃপা কৰক, মোক উদ্ধাৰ কৰি দিয়া, মহাপুৰুষৰ পৰা মোক নাম দিয়াই দিয়া। এতিয়া আকৌ সেই ভগতে কান্দিব ধৰিলে, যিজন কবিৰপন্থী আছিল, সিদ্ধ যি আছিল সিদ্ধ। তেওঁ ক'বলৈ ধৰিলে যে আপুনি কিয় কান্দি আছে? ক'বলৈ ধৰিলে যে কবিৰপন্থীয়ে ক'বলৈ ধৰিলে যে মই এই কাৰণেই কান্দি আছোঁ, আপোনাৰ কল্যাণ সম্ভৱ নহয়। ভাই, এনেকুৱা কিয় হ'ল? মোৰ কিয় কল্যাণ সম্ভৱ নহয়? এতিয়া সেই কবিৰপন্থীয়ে কয় যে ভাই, মোৰ কথা শুনা। তুমি আৰু মই এজন গুৰুৰে শিষ্য আছিলোঁ। তুমি ছিনিয়ৰ আছিলা, মই জুনিয়ৰ আছিলোঁ। সেই সিদ্ধৰ ওচৰত সি ক'লে, তেনেকুৱাই। এতিয়া ভাই, মোৰ এই গুৰুদেৱেতো শৰীৰ এৰি গ'ল, যাৰ পৰা মই এই মাৰ্ক পালোঁ। এতিয়া তোমাৰ কল্যাণ হ'ব নোৱাৰে। তেতিয়া তেওঁ ক'লে, চোৱা, গুৰুদেৱেতো বাৰু শৰীৰ এৰি গুচি গ'ল, কিন্তু কাৰোবাকতো হয়তো আদেশ দি গৈছে, মই তেওঁৰ পৰা লৈ ল'ম নাম।
তেতিয়া কবিৰপন্থীয়ে কয় যে তেওঁৰ পৰা নাম তুমি ল'ব নোৱাৰিবা, কিয়নো গুৰুক পৰমাত্মা তুল্য মানিব লাগে আৰু তুমি তেওঁক গুৰু বুলি স্বীকাৰ কৰিব নোৱাৰা। এতিয়া সেই সিদ্ধ পুৰুষে কয় যে মোৰ কথা শুনা ভাই, মই ওলাইছোঁ ভগৱানক পাবলৈ, আৰু মোক আপুনি কাৰোবাৰ দ্বাৰা নাম দি দিয়ক, মই তেওঁক মূৰৰ ওপৰত উঠাই ৰাখিম, মই পৰমাত্মাক বিচাৰোঁ। তেতিয়া তেওঁ ক'লে এই কবিৰপন্থীয়ে যে এই দাসক আদেশ দি গৈছে, আৰু আপুনিতো মোক, কিয়নো আপুনি ছিনিয়ৰ আছিল মোৰ তাত আশ্ৰমত, এতিয়া ছিনিয়ৰ জুনিয়ৰৰ জুই সকলো ঠাইতে লাগি আছে। এয়াতো হৈছে এখন জাল এই কালৰ। এতিয়া ভগতটো এটা স্তৰৰে হ'ব লাগে, উচ্চ নিচ নহয়, প্ৰথম বা পিছৰ একো নহয়। এজন পিতৃৰ সন্তান, এজন ডাঙৰ ল'ৰা আৰু এজন 15 বছৰ সৰু, এজন পিতাৰেই হয়, ভাই ভনী হয়, এনেকুৱাই হয় আপুনি। তেতিয়া তেওঁ ক'লে যে আপুনি মোৰ পৰা নাম লৈ ল'লেও আপোনাৰ কোনো লাভ নহ'ব, কিয়নো আপুনি মোৰ ছিনিয়ৰ আছিলে। ভৰিত ধৰি ল'লে, ইয়াতকৈ আৰু ভাল কথা ক'ত হ'ব? মোৰ নিজৰ গুৰু ভাই, মোৰ গুৰু। আজিৰ পৰা মই আপোনাৰ দাস, আপুনি মোৰ ভগৱান, আপুনি মোক নাম দিয়ক। তেতিয়া নাম দি দিলে, দীক্ষা দিলে, আৰু দুইজনেই নিজৰ বহুত সাধনা কৰিলে, বহুত ভালকৈ কল্যাণ মাৰ্গত গ'ল। এতিয়া কি কয় পৰমাত্মাই? शब्द महल में सिद्ध 24 हंस बिछोड़े बिसवे 20। এতিয়া যাৰ সিদ্ধি হৈ যায় তেওঁ প্ৰভুক পাই যায়, শ মানুহ প্ৰশংসক হৈ যায়। এই মহাৰাজে এনেকুৱা কৰিলে, এই মহাৰাজে তেনেকুৱা কৰি দিলে, তেওঁৰ নাশ কৰি দিলে, তাত বহি জুই লগাই দিলে, এনেকুৱাই কাম কৰিছিলে। এতিয়া কি কয়? शब्द महल में सिद्ध 24 हंस बिछोड़े बिसवे 20। এতিয়া প্ৰভুক পাই গ'ল, লাখ লাখ মানুহ, হাজাৰ হাজাৰ মানুহ প্ৰশংসক হৈ গ'ল। তেতিয়া আকৌ তেওঁ ভগৱান হৈ যায়। যিহেতু তেওঁ ভগৱান হৈ গ'ল, ভগৱানটো এজনেই থাকিব, দুজনটো হ'ব নোৱাৰে। তেতিয়া পৰমাত্মা আঁতৰি যায়। কোৱা হয় যে এই সিদ্ধিবোৰে যি আপোনাৰ ভিতৰত অহংকাৰ সৃষ্টি কৰি দিয়ে, ভগৱানৰ পৰা আঁতৰাই দিয়ে, সংসক বিচ্ছিন্ন কৰি দিয়ে, ভগৱানৰ পৰা আঁতৰি যায়। शब्द महल में सिद्ध 24 हंस बिछोड़े बिसवे 20। বিশ্বয়ে 20 অৰ্থাৎ একেবাৰেই সঁচা, 100% জীৱৰ নাশ কৰি দিয়ে, ভগৱানৰ পৰা আঁতৰাই দিয়ে। সিদ্ধিবোৰৰ যি চাদৰ আছে, एक सिद्धि सुर देव मिलावे, एक सिद्धि मन व्यक्ति बतावे, एक सिद्धि हो पौन स्वरूपी, एक सिद्धि हो वे अनुरूपी, एक सिद्धि निस्वा सर जागे, एक सिद्धि सेवक हो आगे, एक सिद्धि सुरगापुर ध्यावे, एक सिद्धि सब गट छावे, एक सिद्धि सब सागर पीवे, एक सिद्धि जो बहुजुग जीवे, एक सिद्धि जो उड़े आकाशा, एक सिद्धि परलोक के बासा, एक सिद्धि कष्ट तन जारा, एक सिद्धि तन हंस नियारा, एक सिद्धि जल डूब न ला जाई, एक सिद्धि जल पैर न लाई, एक सिद्धि बहु चोले धारे, एक सिद्धि नीतत विचारे, एक सिद्धि पांचों तत् नीरम, एक सिद्धि हो बजर शरीरम, एक सिद्धि पीवे नहीं खाई, एक सिद्धि जो गुप्त छुपाई, एक सिद्धि ब्रह्मांड चलावे, एक सिद्धि सब नाद मिलावे, एता खेल खिलारी खेले, सो हम हंसा प्रगट बेले, 24 को ना मन चावे, सो हंसा शब्द अतीत कहावे, प्रसिद्धि पूर्ण पटरानी, सतलोक की कहूँ निशानी, सतलोक सुख सागर पाया, सतगुरु भेद कबीर लखाया, परमहंस देखो परवाना, जन कहता दास गरीब दीवाना। এতিয়া কি কয় যে এটা সিদ্ধিয়ে মনৰ বৃত্তি কয়, যে মনৰ ভিতৰত আপুনি কি ভাবি ৰাখিছে। তেতিয়া আমি কওঁ যে এই সিদ্ধিৰ আমাৰ ইয়াৰ আৱশ্যকতা নাই। এটা সিদ্ধি নিশ্বাসৰ জগত, এটা সিদ্ধি হৈছে সেৱক, এটা সিদ্ধি হৈছে দিন ৰাতি জাগি থাকিব পৰা সিদ্ধি। আৰু আমি ভক্তি আধ্যাত্ম জ্ঞানৰ পৰা ইমান দূৰত আছো,
আধ্যাত্ম জ্ঞানহীন হয় আমি অলপমান যিকোনো সন্ত বা ভগতৰ অদ্ভুত আচৰণ দেখা পাওঁ, আমি তাৰ লগত জড়িত হৈ পৰোঁ, প্ৰভাৱিত হৈ যাওঁ। এখন গাঁও হৈছে খেৰী দমকন, গহানাৰ ওচৰত। তাতে দাসৰ মোমায়েক আছে। তেতিয়া তাতে দেখিলে, কথা শুনিলে, শিবিৰ বনোৱা আছে ঘিচাপন্থীৰ। ঘিচা, আদৰণীয় ঘিচা দাস চাহেবজীক পৰমেশ্বৰ কপিৰ দেৱে আহি লগ কৰিছিল। আৰু তেওঁ আকৌ পৰমাত্মাৰ দ্বাৰা প্ৰাপ্ত জ্ঞানক লিপিবদ্ধও কৰাইছিলে, কিছু বাণীও ক'লে। তেওঁৰে এজন শিষ্য আছিলে আৰু তেওঁ নিজৰ সেই আদৰণীয় ঘিচা দাস চাহেবজীৰ শিষ্য হৈ গ'ল, কিন্তু বচন নামানিলে। তেওঁৰ নিজৰ হিচাপত কাম কৰিব ধৰিলে। নেকি ৰাম নাম আছিল তেওঁৰ, নেকি ৰামজী। তেওঁ সিদ্ধি প্ৰাপ্ত কৰিলে, হাতী যোগ কৰি। দিন ৰাতি শোৱা নাছিলে। তেওঁ সেই গাঁৱত আহি বহি গ'ল বন্নিত, আৰু সাধুৰ ৰূপত কেৱল এখন গোট বান্ধিছিলে আৰু অদ্ভুত ৰূপত বহিলে। গাঁৱৰ চহৰৰ মানুহ যাই দেখে যে মহাৰাজটো দিনে ৰাতিয়ে নুশুৱেই। এজনে দেখিলে আকৌ লুকাই চাই থাকিলে 10 দিন, 20 দিন, 25 দিন চালে যে সঁচাকৈ তেওঁ নুশুৱেই কেতিয়াও। এই কথাতে প্ৰভাৱিত হৈ গ'ল আৰু উৰে বনাই দিলে, আশ্ৰম বনাই দিলে। তেওঁৰ আশ্ৰম ভাগি গ'ল আৰু তেওঁৰো নাশ হৈ গ'ল। কোৱা বাবে এই সিদ্ধি প্ৰাপ্ত কৰি ল'লে, ইয়াৰ বাবেই মহাত্মা হৈ নাজানো কিমানক আৰু বৰবাদ কৰি গ'ল। তেন্তে কোৱা হয়, एक सिद्धि निस्वासर जागे, एक सिद्धि सेवक हो आगे। এটা এনেকুৱা সিদ্ধি আছে যে এটা সময়ত সন্তই সাধনা কৰিলে তেওঁলোকৰ আগৰ পুণ্য লগত থাকে। এই ভক্তিৰ বাবেই ঘৰ গাঁও এৰি যায় বিনা জ্ঞানত, আৰু তেওঁলোকৰ আগৰ পুণ্য ডিপজিট হয় ওপৰত। তেন্তে ইয়ে এনেকুৱা সিদ্ধি কৰি লয়, ইয়াৰ পুণ্যৰ বাবেই তেওঁলোকে তাত ছাৰ্ভেণ্ট পাই যায়, আধ্যাত্মিক ছাৰ্ভেণ্ট। এয়া প্ৰেত ৰূপত সন্মুখত থিয় হৈ যায়, আৰু ইয়াৰ পৰাই তেওঁ আকৌ কাৰোবাৰ তাত প্ৰৱেশ কৰাই দিয়ে। তেতিয়া তেওঁ দুখী হয় আৰু কয় যে তালৈ লৈ ব'লা, আৰু তাত আকৌ তেওঁৱে ঠিক কৰি দিয়ে। এই ধৰণেই তেওঁলোকৰ জৰা ফুকাৰ ধান্দা চলি থাকে। এতিয়া কোৱা হয়, एक सिद्धि सब सागर पीवे, एक सिद्धि जो बहु जुग जीवे। एक सिद्धि कष्ट तन जारा, एक सिद्धि तन हंस नियारा। एक सिद्धि जल डूब ना जाई। এটা সিদ্ধি এনেকুৱা আছে যে পানীৰ ওপৰে খোজ কাঢ়িলেও নুডুবে। যেনেকৈ আপোনালোকক কৈছিলোঁ, তেওঁ এনেকুৱা সিদ্ধি কৰি থৈছিলে। এটা সিদ্ধি এনেকুৱা আছে যে পানীৰ ভিতৰত প্ৰৱেশ কৰি বাহিৰলৈ ওলাই অহাৰ পিছতো শুকান হৈ থাকে, তেওঁক পানীয়ে টাচ নকৰে। এটা এনেকুৱাই ৰোহতক জিলাৰ ভিতৰত, এতিয়া হয়তো সোণিপথত আহিলে, চিচানা গাঁও ৰোহতকেৰে সোণিপথ ৰোডত খুৰখুজাৰ ফালে। এই চিচানা গাঁৱত ঘিচাপন্থী আছিল তেওঁ। এই সকলোবোৰ সেই নেকিৰামৰ ব্ৰাঞ্চ বনি গ'ল আগলৈ। তেওঁৰ লগত এটা সিদ্ধি আছিলে যে তেওঁ পুখুৰীত গৈ আকৌ পুনৰ ঘূৰি আহে, তেওঁৰ ভৰিত বা গাত পানী নালাগিছিলে। ইয়াৰ বাবেইতো প্ৰভু হৈ গ'ল। আৰু চোৱা, ৰাস্তাৰ ওপৰত ইমান ডাঙৰ আশ্ৰম বনাই ৰাখিলে তেওঁক নাৰায়ণ মহাত্মা ক'বলৈ ধৰিলে। নাম কিবা বেলেগহে আছিল তাৰ। এতিয়া পৰমাত্মাই শেষত এইটোৱে কয় যে कि एक सिद्धि बहु चोल्लेदार है। বহুত ৰূপ বনাই লয়, তাতো দেখা পায়, ইয়াতো দেখা পায়। তেতিয়া কোৱা হয় এইটো ব্যৰ্থ। 24 आंख ना जलचावे, सो हंसा शब्द अतीत कहावे। प्रसिद्धि पूर्ण पटराणी, सतलोकी कौ निशानी। কোৱা হয় সেই কবি পৰমেশ্বৰজীৰ ওচৰত সেই প্ৰাসিদ্ধি আছে। প্ৰাসিদ্ধি মানে সকলো সিদ্ধিৰ মা, মানে সম্পূৰ্ণ ষ্টক ষ্ট'ৰ অসংখ্য সিদ্ধি মালিকৰ ওচৰত আছে। ইয়াত এই কালৰ ওচৰত অষ্টসিদ্ধি আছে, অনলি 8টা সিদ্ধি আছে। আৰু এই ভগৱানে কয় যে আমি যি আপোনাক মন্ত্ৰ সৎনাম দি ৰাখিছোঁ, ইয়াত 24টা সিদ্ধি আছে। কিন্তু এয়া আপোনাৰ শত্ৰু হ'ব যদি আপুনি ইয়াৰ প্ৰয়োগ কৰিবলৈ ধৰে। আপোনাৰ নিচিনা ভগতে 2-3 বৰ্ষ আপোনাৰ নাম লোৱা হৈছে, আৰু আপুনি কাৰোবাক আশীৰ্বাদ দিবলৈ যেতিয়া লাগি যাব, তেতিয়া তেওঁক লাভ হ'বলৈ ধৰিব আপোনাৰ পৰা, কিন্তু আপোনাৰ ভক্তিৰ নাশ হৈ যাব।
তেন্তে এনে ভুল নকৰিব কেতিয়াও আপুনিও। দেখা যায় যে কোনো গাঁৱত জৰা ফুকা কৰা হয়, ইয়াৰ পৰা কিছু সকাহ পোৱা যায়। তেওঁ আগৰ জন্মৰ পুণ্যকৰ্মী প্ৰাণী হয়। কেতিয়াবা হয়তো সিদ্ধি সাধনা কৰিছিল তেওঁ ভক্তিৰ, আৰু তাৰে কিছু ডিপজিট এতিয়াও আছিল। এতিয়া সিয়া নাশ কৰি আছে জৰা ফুকা কৰি কৰি। এতিয়া সি পিছলৈ গাধ বনিব, পিছলৈ সি কাৰ জৰা ফুকা কৰিব, তাৰ কঁকালত কোৰ মাৰিব কোনোবাই। তেন্তে পুণ্যাত্মাসকল, এই আধ্যাত্মিক জ্ঞানক বুজিব লাগিব, সকলো কামৰ লগতে পৰিচিত হ'ব লাগিব। যেনেকৈ শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 1 অৰ্জুনে সুধিলে যে প্ৰভু আপুনি গীতাৰ অধ্যায় নম্বৰ 7 শ্লোক নম্বৰ 29 কৈছে যে মোৰ আশ্ৰিত হৈ কি কথাত, চতুৰ্থ অধ্যায়ৰ 32 নম্বৰ শ্লোকত কৈছে যে যি তত্ত্বজ্ঞান আছে, সাধনাৰ বিশেষ জ্ঞান, ধাৰ্মিক অনুষ্ঠানৰ যজ্ঞৰ বিশেষ জানকাৰী সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত লিপিবদ্ধ আছে। আৰু 25 পৰা 30 চতুৰ্থ অধ্যায়ত মন্ত্ৰত কোৱা হৈছে, ইয়াত কোৱা হৈছে যে কোনোৱে এনেকৈ কৰে, কোনোৱে তেনেকৈ কৰে, কোনোৱে এয়া সাধনা কৰে, কোনোবাই থিয় হৈ তপ কৰে, কোনোবাই হঠযজ্ঞ কৰে, কোনোবাই দেৱতাৰ পূজা কৰে, আৰু কোনোবাই অধ্যায় কৰে, কোনোবাই যোগ কৰে, যোগ আসন কৰে। কোৱা হয় যে তেওঁলোকে নিজৰ সাধনাত পাপ নাশক বুলি মানি কৰি আছে। কিন্তু এই প্ৰকাৰৰ সাধনাৰ বিশেষ জানকাৰী সচিদানন্দ ঘনব্ৰহ্মৰ বাণীত, যাক পৰমেশ্বৰে স্বয়ং আহি জ্ঞান দিছিল নিজৰ মুখ কমলেৰে ব্ৰহ্মনুমুখে, এয়া তত্ত্বজ্ঞান হয়। ইয়াক বিস্তাৰভাৱে লিখা আছে। চতুৰ্থ অধ্যায়ৰ 34 নম্বৰ শ্লোকত কোৱা হৈছে যে এই তত্ত্বজ্ঞানত তত্ত্বদৰ্শী সন্তৰ ওচৰলৈ গৈ বুজা। তেওঁক দণ্ডৱত প্ৰণাম কৰিলে, কপট এৰি নম্ৰতাপূৰ্বক প্ৰশ্ন কৰিলে, সেই তত্ত্বদৰ্শী সন্তই পৰমাত্মা তত্ত্বজ্ঞানৰ বিষয়ে জ্ঞাত কৰিব। এতিয়া গীতাৰ জ্ঞানদাতাও সেই পৰমাত্মাৰ মানে তত্ত্বজ্ঞানৰ দ্বাৰা পৰিচিত নহয়। এতিয়া তেওঁ ক'লে 7ম অধ্যায়ৰ 29 নম্বৰ শ্লোকত যে যি মোৰ ওচৰত আশ্ৰিত হৈ মই যি কৈ আছো এই জ্ঞানক আধাৰ বনাই তত্ত্বদৰ্শী সন্তৰ লগত লগ হয়, তেতিয়া কি হয় যে সেই মোৰ জ্ঞানৰে আশ্ৰিত হৈ, আৰু যি জৰা মৰণ মোক্ষায় য়তন্তীতে, জৰা মানে বৃদ্ধাৱস্থা, মৰণ মানে মৃত্যু, বৃদ্ধাৱস্থা আৰু মৃত্যুৰ দুখৰ পৰা বাচিবলৈ যি প্ৰয়ত্ন কৰে, ইয়াৰ বাবেই যি সাধনা কৰে, সংসাৰৰ আৰু কোনো বস্তুৰ ডিমাণ্ড নকৰে, সেই তত্ত্ব ব্ৰহ্মবিধু আৰু অখিল আধ্যাত্ম, তেওঁ সম্পূৰ্ণ আধ্যাত্মক জানে আৰু সকলো কৰ্মৰে পৰিচিত হয়, সম্পূৰ্ণ আধ্যাত্ম জ্ঞানেৰে পৰিচিত হয়, আৰু সেই তত্ত্ব ব্ৰহ্মৰে পৰিচিত হয়। তেওঁৱে এই জৰা আৰু মৰণৰ বাবে প্ৰয়ত্ন কৰি আছে ইয়াৰ পৰা ত্ৰাণ পাবলৈ। এতিয়া পুণ্যাত্মাসকল, আকৌ 8ম অধ্যায়ৰ 1 অৰ্জুনে সুধিছিল যে কিম তৎ ব্ৰহ্ম, সেই তত্ত্ব ব্ৰহ্ম কি? 8ম অধ্যায়ৰ 3 শ্লোকত উত্তৰ দিলে যে সেয়া পৰম অক্ষৰ ব্ৰহ্ম হয়। যি গীতাৰ জ্ঞানদাতাই স্বয়ং কৈ আছে সেয়া অন্য কোনোবাহে। আকৌ 8ম অধ্যায়ৰ 5 আৰু 7 নম্বৰ শ্লোকত গীতা জ্ঞানদাতাই কয় যে মোৰ ভক্তি কৰিব লাগে, মোকেই প্ৰাপ্ত হ'ব, যুদ্ধও কৰিব লাগিব, ইয়াত শান্তি হ'ব নোৱাৰে, আৰু মোৰ সাধনা কৰিব লাগে। 8ম অধ্যায়ৰ 13 নম্বৰ শ্লোকত কৈছে ओम इति एकाक्षरम ब्रह्म विवरण माम अनुसमरण ये प्रियाति तदन्तेहम सयाति परमाम गतिम। মাম ব্ৰহ্ম মানে মই ব্ৰহ্মৰ। ওম ইতি একাক্ষৰম, কেৱল এই ওম হে এটা আখৰ, আৰু উচ্চাৰণ কৰি স্মৰণ কৰি থকা ইয়াতি তজন দেহম, যি শৰীৰ এৰি যায়, সহ ইয়াতি পৰমাম গতি, অৰ্থাৎ ওমৰ পৰা পোৱা পৰম গতি, অৰ্থাৎ ওমৰ পৰা যি সুপ্ৰিম শান্তি, অন্তিম শান্তি পোৱা যায়, সেয়া প্ৰাপ্ত হৈ যাব। সেয়া কি হ'ব? ব্ৰহ্মলোক প্ৰাপ্ত হ'ব। 8ম অধ্যায়ৰ 16 নম্বৰ শ্লোকত আছে যে ব্ৰহ্মলোক পৰ্যন্ত এয়া পুনৰাবৃত্তি হয়, ইয়াত যোৱা প্ৰাণীৰো জন্ম মৃত্যু হয়, অৰ্থাৎ পূৰ্ণ মুক্তি পোৱা নাই, গতিকে শান্তিও নাপায়। জন্ম মৃত্যু থাকিলেই শান্তিয়ে নাথাকে। এইবাবেই গীতাৰ 8 নম্বৰৰ 5 আৰু 7 নম্বৰ শ্লোকত নিজৰ স্থিতি কৈছে, মোৰ ভক্তি কৰা ওম নামেৰে, তেতিয়াহে এইটো প্ৰাপ্ত হ'ব, আৰু যুদ্ধও কৰিব লাগিব, যুদ্ধও কৰা। 8 নম্বৰ অধ্যায়ৰ 8, 9, 10 নম্বৰ শ্লোকত মন্ত্ৰত কোৱা হৈছে যে সেই পৰম অক্ষৰ ব্ৰহ্মৰ সাধনা কৰিব লাগে, তেতিয়াহে তেওঁ প্ৰাপ্ত হ'ব। তেওঁৰ ভক্তি কৰিলে তেওঁ প্ৰাপ্ত হ'ব, তেওঁকে পাব আপুনি। আৰু মোৰ কৰিলে মোৰ ওচৰতে থাকিবা, এইটো নিয়ম হয়। অন্তত যাৰ ভাৱনা ৰৈ যাব, আস্থা ৰৈ যাব, তেওঁকেই প্ৰাপ্ত হ'ব। তাৰ বাবে মন্ত্ৰ ক'ব তত্ত্বদৰ্শী সন্তবোৰে। আৰু সংকেত কৰি দিলে 17 নম্বৰ অধ্যায়ৰ 23 নম্বৰ শ্লোকত গীতাজীত সেই ব্ৰহ্মই পৰম অক্ষৰ ব্ৰহ্মক পাবলৈ ওম তৎসৎ
এয়া হৈছে তিনিটা মন্ত্ৰৰ সাধনা। ওম হৈছে ব্ৰহ্মৰ ক্ষৰ পুৰুষৰ, যেনেকৈ গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 আৰু 17 তিনি পুৰুষ আছে। ক্ষৰ পুৰুষ, অক্ষৰ পুৰুষ, পৰম অক্ষৰ পুৰুষ। ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষ। ক্ষৰ পুৰুষটো এই ব্ৰহ্ম, তেওঁৰ ওম নাম হয়। ওম তৎসৎ, তৎ এই অক্ষৰ পুৰুষৰ হয়। এয়া সাংকেতিক হয়, কোড ৱৰ্ড হয়। আৰু অক্ষৰ পুৰুষৰ, পৰম অক্ষৰ পুৰুষৰ যি হয় সৎ হয়। এই তৎ আৰু সৎ সাংকেতিক হয়, কোড ৱৰ্ড হয়। এই দাসে ক'ব, এই বিশ্বত এই দাসৰ বাহিৰে আন কাৰো হাতত এই মন্ত্ৰ নাই। আৰু এই দাসৰ সৈতে পৰিচিত হৈ উপদেশ লৈ কোনোবা নিজে নিজেই সন্ত হৈ গ'ল, নাম দিবলৈ ল'লে, তেওঁ সকলোতকৈ ডাঙৰ শত্ৰু আপোনাৰ। আপুনি বুজা মানুহ, আপুনি এইটো ভালকৈ বুজে যে অনা অধিকাৰীৰ হাতেৰে এখন লাইচেঞ্চ বনাই লওক, সেইখন ক'তো নচলিব। আপুনিও জেলত, তেওঁ জেলত। শেষত যি ধৰা যেতিয়া পৰিব, ইয়াৰ পৰা যেতিয়া শৰীৰ এৰি যাব, তেন্তে কোনেও আজি এই দাসৰ বাহিৰে পৰমাত্মাই কাৰো ওপৰত এই আশীৰ্বাদ কৰা নাই। প্ৰথমতে মহাপুৰুষে পাইছিল, যি তেওঁলোককো নাম দিয়া হৈছিল, তেওঁলোকৰ কল্যাণ হৈছিল, কিন্তু মানা কৰি দিছিল যে এই মন্ত্ৰৰ এতিয়া ডিছক্ল'জ নকৰিবা। धर्मदास तो लाख दुहाई, ये सार नाम किते बार ना जाई, सार नाम बार जो पढ़ी, ये बिचली पीढ़ी हंस नितरही। এতিয়া এই বিচলি পিঢ়ি আহি গ'ল পুণ্যাত্মাসকল, য'ত আপোনাৰ জন্ম হ'ল। প্ৰথম পিঢ়িত পৰমাত্মা স্বয়ং আহিছিলে, প্ৰথম চৰণত কলিযুগৰ। এতিয়া এয়া মধ্যম পিঢ়ি হয়, শেষৰ পিঢ়ি নাস্তিক হৈ যাব। যি পাৰ হৈ গ'ল সেয়া গ'ল। এয়া 1000 বছৰ চলিব, এনেকুৱা কথা নহয়। পৰমাত্মাৰ এয়া মাৰ্গ হয়। এই সম্পূৰ্ণ বিশ্বত বহুত শান্তি হ'ব। যিবোৰ হাহাকাৰ লাগি আছে সেই সকলোবোৰ শেষ হৈ যাব। শান্তিত সকলোৱে ভক্তি কৰিব। চোৰ ডকাইত সকলো শেষ হৈ যাব, কাৰণ আমি পৰিচিত হৈ যাম। যদি আজি আমি চোৰ কৰোঁ, অহা জনমত আমি গাধ হ'ব লাগিব। কোনে সমস্যা আঁকোৱালি ল'ব? অচিনাকি শিশু, যাৰ জ্ঞান নাই, সিয়ে বিজুলীৰ খোলা তাঁৰডাল চুৱে। তেন্তে গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক 8, 9, 10 কোৱা হৈছে যে এই ওম তৎসতৰ তিনিটা মন্ত্ৰৰ জপ হয়। আৰু সেয়া ক'ব তত্ত্বদৰ্শী সন্তই যে মই ইয়াৰ লগত পৰিচিত নহয়। তেওঁৰ ভক্তি কৰিলে তেওঁই প্ৰাপ্ত হ'ব। ইয়াৰ বাবে তত্ত্বদৰ্শী সন্তক বিচাৰি লোৱা। পিছত তেওঁ যেনেকৈ ক'ব তেনেকৈ কৰিবা। তেওঁ না অৰ্জুন না তেওঁ ক'ব। তেতিয়া অৰ্জুনে শেষত হাৰ মানি ক'লে যে ভগৱান, মই আপুনি যেনেকৈ ক'ব তেনেকৈ কৰি দিম। ভালকৈ কৰি দিলে সেইটোৱেই ঠিক আছে। এতিয়া কোৱাৰ অৰ্থ এইটোৱেই যে আমি সেই তৎব্ৰহ্মৰ পৰা আৰু এই সকলো কৃষ্ণম অধ্যাত্মতে, অৰ্থাৎ সকলো অধ্যায়ৰ পৰা আৰু অখিল কৰ্মৰ পৰা এই সকলো কৰ্মৰ লগত পৰিচিত হ'ব লাগিব। আৰু সেই তৎব্ৰহ্মৰ পৰা এই সকলোৰে লগত পৰিচিত হ'বলৈ আপোনাক তত্ত্বজ্ঞান শুনোৱা হয়, সৎসংগলৈ মাতি। এতিয়া পুণ্যাত্মাসকল, সৰ্বপ্ৰথমে আমি ভগৱানক চিনি পাব লাগিব। আৰু কোন পৰমাত্মাৰ ভক্তি কৰিম, অৰ্থাৎ ক'ৰবাত যোৱা কোনো সন্ত আছে, সকলোৱে কয় ভজন লোৱা, ভগৱান তোমাৰ কামত আহিব। সকলোৱে কয় ভক্তি কৰি লোৱা, পৰমাত্মাৰ নাম ল'ব লাগে। আকৌ নাম কি হয়? হৰে ৰাম হৰে কৃষ্ণ, কৃষ্ণ কৃষ্ণ হৰে হৰে, সীতা ৰাম ৰাধে শ্যাম, राधे राधे श्याम मिलवा, यह नाम दिया कोआ है। कहते गीता और भागवत पढ़े ना बूझे शब्द ठिकाने नू। गीता पढ़ा और गीतात मंत्र की कोआ আছে केवल এটাই ওম। এই পৰম অক্ষৰ ব্ৰহ্মক পোৱাৰ বাবে তিনিটা মন্ত্ৰৰ জপ আছে। ইয়াৰ লগত তেওঁ নিজেই পৰিচিত নহয়। তেন্তে গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 8-10 কোৱা হৈছে যে যেতিয়া তত্ত্বদৰ্শী সন্তই তোমাক পাব আৰু তেওঁৰ পৰা এই মন্ত্ৰ প্ৰাপ্ত কৰি আকৌ তেওঁৰ ভক্তি কৰিলে তেওঁই প্ৰাপ্ত হ'ব পৰম অক্ষৰ ব্ৰহ্ম, পৰম দিব্য পুৰুষ মানে মূল ৰূপী ভগৱান, জড় ৰূপী পৰমাত্মা প্ৰাপ্ত হৈ যাব। আৰু সেই পৰমাত্মাৰ য'ত যোৱাৰ পিছত আকৌ সংসাৰলৈ কেতিয়াও কোনো প্ৰাণী নাহে। গীতা জ্ঞানদাতাই নিজৰ তথ্য দি আছে। গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 5 আৰু 9 আৰু শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 2 শ্লোক নম্বৰ 17, গীতাৰ অধ্যায় নম্বৰ 10 শ্লোক নম্বৰ 2 কোৱা আছে যে তোমাৰ আৰু মোৰ উৎপত্তি বহুবাৰ হৈছে, তুমি নাজানা কিন্তু মই জানো। আৰু 10 নম্বৰ অধ্যায়ৰ 2 নম্বৰ শ্লোকত কোৱা আছে যে মোৰ উৎপত্তি না কোনো দেৱতাই জানে
আৰু না কোনো সিদ্ধই জানে, কাৰণ সকলো মোৰ পৰাই উৎপন্ন হ'ল। মই তেওঁলোকৰ আদি কাৰণ হ'ম। তেন্তে পুণ্যাত্মাসকল, সন্তানে নিজৰ পিতৃৰ উৎপত্তিৰ কথা জানিব নোৱাৰে, আৰু পিতৃৰ উৎপত্তি পিতৃৰ পিতৃ অৰ্থাৎ ককা দেউতাইহে জানিব। তেন্তে সেই পৰমাত্মাই স্বয়ং আহি এই ব্ৰহ্মৰ উৎপত্তিৰ কথা কৈছে। এতিয়া পুণ্যাত্মাসকল, পৰমাত্মাই স্বয়ং আহি নিজৰ জ্ঞান দিলে, আৰু আমাৰ সদগ্ৰন্থয়ো স্থান স্থানত এয়া প্ৰমাণিত কৰে। কিন্তু সেই সদগ্ৰন্থক আমি বুজিব পৰা নাছিলোঁ, কাৰণ আমাৰ ওচৰত এই সৃষ্টি ৰচনাৰূপী এই মাষ্টাৰ কি নাছিলে, এই মাষ্টাৰ চাবি নাছিলে আমাৰ ওচৰত। এই সৃষ্টি ৰচনা যি আছে সেয়া সম্পূৰ্ণ আধ্যাত্মিক মাৰ্গক বুজিবলৈ মাষ্টাৰ কি বুলি ধৰা। আৰু যেতিয়ালৈকে এয়া বুজি নাপাবা, তেতিয়ালৈকে আমি কোনো সদগ্ৰন্থকেই বুজি নাপাওঁ। এতিয়া যেনেকৈ গীতা জ্ঞানদাতাই কয় যে মোৰ উৎপত্তিক এই ঋষি আৰু দেৱতা ব্ৰহ্মা বিষ্ণু মহেশ্বৰে নাজানে, কাৰণ তেওঁলোকৰ মোৰ পৰাই উৎপত্তি হৈছে। 10ম অধ্যায়ৰ 2য় শ্লোকত গীতাত কোৱা হৈছে। তেন্তে ইয়াৰ পৰা প্ৰমাণিত হ'ল যে গীতা জ্ঞানদাতা নাশৱান হয়, তেওঁলোকৰ জন্ম মৃত্যু হয়। এয়া ব্ৰহ্ম হয়। শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি ব্ৰহ্মই কৈ আছে। গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 13 তেওঁ নিজেই কয়, ओम इति एकाक्षरम ब्रह्म विभारण माम अनुस्मरण ये परियाति तजन्देहम सयाति परमाम गतिम। আৰু আকৌ শ্ৰী শিৱ পুৰাণ গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিতত এয়া 26 পৃষ্ঠাত আছে। নিজেই কয় যে এতিয়া পুণ্যাত্মাসকল, এই পূৰ্ণ আধ্যাত্মিক জ্ঞানেৰে পৰিচিত কৰোৱা এই তাহৰ উদ্দেশ্য। আৰু এয়াই সৎগ্ৰন্থই কয় যে যেতিয়ালৈকে ইয়াৰ লগত পূৰ্ণ পৰিচিত নোহোৱা, তেতিয়ালৈকে ভক্তি কৰিব নোৱাৰা। গীতাৰ অধ্যায় নম্বৰ 2 শ্লোক নম্বৰ 53 কৈছে যে অৰ্জুন, যি সময়ত তোমাৰ বুদ্ধি ভিন্ন ভিন্ন প্ৰকাৰৰ ভ্ৰমিত কৰা বচনৰ পৰা আঁতৰি এই পৰমাত্মা তত্ত্বৰ এই তত্ত্ব জ্ঞানৰ ওপৰত আশ্ৰিত হৈ যাব, অৰ্থাৎ দৃঢ় হৈ যাব, তেতিয়া তুমি যোগ প্ৰাপ্ত কৰিবা। তেতিয়া তুমি ভক্তি আৰম্ভ কৰিবা, আৰম্ভ হ'ব তোমাৰ ভক্তি, তেতিয়া দৃঢ় ভক্ত হ'বা। এতিয়া তোমাক দৃঢ় ভক্ত বনাবলৈ এই আধ্যাত্মিক জ্ঞানক युक्तच्छन्नम दातम এই সম্পূৰ্ণ আধ্যাত্মিক জ্ঞানৰ সৈতে পৰিচিত কৰাইছোঁ। এতিয়া চাব অলপ, লিংক ইয়াৰ লগত সম্বন্ধিত হৈ গ'ল। শ্ৰী শিৱ পুৰাণ গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত, সম্পাদক হনুমান প্ৰসাদ পোদ্দাৰ। ইয়াৰ 26 নম্বৰ পৃষ্ঠাত দেখুৱাইছোঁ আপোনাক। এবাৰ ব্ৰহ্মাজী আৰু বিষ্ণুজীৰ এই কথাত কাজিয়া হৈ গ'ল বিদ্বেষৰ সংহিতায়া। এজনে কয় মই তোমাৰ দেউতা, ইজনে কয় মই তোমাৰ দেউতা। এয়া 24 পৃষ্ঠাত আছে। তেতিয়া তেওঁলোকৰ যুদ্ধ সমাপ্ত কৰিবলৈ এই কাল ব্ৰহ্মই, যি এক নিজৰ বাস্তৱিক ৰূপত প্ৰকট নহয়, ইয়াৰ মাজত স্তম্ভ থিয় কৰি দিলে, পিলাৰ লিংগ। ইয়াক পাছত শিৱলিংগ বুলি ক'বলৈ ধৰিলে। পিছত তেওঁলোক যুদ্ধ কৰি থিয় হৈ গ'ল। পিছত তেওঁ নিজেই আহি প্ৰকট হৈ গ'ল শিৱ ৰূপত, অৰ্থাৎ সদা শিৱ ৰূপত। যেনেকৈ ব্ৰহ্মা বিষ্ণুৱে পালে, তেনেকৈ শিৱ ৰূপত প্ৰকট হৈ গ'ল। তেনেদৰেই লীলা কৰে তেওঁ। এতিয়া 25 পৃষ্ঠাত দেখুৱাওঁ আপোনালোকক। তাৰ লগত অলপ লিংক আছে ইয়াৰ। গীতা প্ৰেছ গোৰখপুৰৰ পৰা বিদ্বেষৰ সংহিত। ব্ৰহ্মা আৰু বিষ্ণুৱে সুধিলে যে প্ৰভু, সৃষ্টি আদি 5 কৰ্তব্যৰ লক্ষণ কি হয়, এয়া আমাক দুইজনকে কওক। ভগৱান শিৱই ক'লে, কাল প্ৰকট হৈ গ'ল ব্ৰহ্ম শিৱ ৰূপত, তেওঁলোকক ফাঁকি দিবলৈ। মোৰ কৰ্তব্যক বুজা অতি কঠিন হয়, তথাপিও মই কৃপাপূৰ্বক তোমালোকক তেওঁৰ বিষয়ে কৈ আছোঁ, শুনা। আগলৈ কৈ আছে, এয়া 26 নম্বৰ পৃষ্ঠা। ব্ৰহ্মা আৰু বিষ্ণুক কয় এই কাল ব্ৰহ্মই, পুত্ৰ, তোমালোক দুয়োৰে তপস্যাৰ দ্বাৰা প্ৰসন্ন হোৱা মই পৰমেশ্বৰ। এতিয়া পৰমাত্মাই কয় যে এই য'ত স্বৰূপী নিৰঞ্জন মেহি কৰ্তা ভাই, তেওঁ নিজকে পৰমেশ্বৰ বুলি কৈ আছে ইয়াত। নিজ পৰমেশ্বৰৰ পৰা সৃষ্টি আৰু স্থিতি নামক 2 কৃত্য প্ৰাপ্ত কৰিছে। এতিয়া আপোনালোকে শুনিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। আহক এতিয়া শুনো ভগতসকলৰ অনুভৱ, যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰমাণিত জ্ঞানৰ পৰা প্ৰভাৱিত হৈ নাম দীক্ষা লৈ বহুতো লাভ প্ৰাপ্ত কৰিলে।
নমস্কাৰ নমস্কাৰ ছাৰ আপোনাৰ শুভ নামটো মই পূৰ্ণিমা কোচ আপুনি ক'ৰ পৰা আহিছে মই ঢেকীয়াজুলিত মোৰ মাৰ ঘৰ মই বিয়া হৈছোঁ তেজপুৰত মই এতিয়া বৰ্তমান ঢেকীয়াজুলিত থাকোঁ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল মই 2019 ডিচেম্বৰ 30 তাৰিখে লৈছিলোঁ সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি অন্য কিবা ভক্তি সাধনা কৰিছিলনে হয় ছাৰ মই বিশেষকৈ মই শিৱ আৰু কালীৰ পূজা কৰিছিলোঁ মানে তেখেতৰে মই মেইন বুলি ভাবি আছিলোঁ আৰু মই বহুত ভক্তি কৰিছিলোঁ মই বিশেষকৈ কালী এটা মায়ে পোৱালীক ভালকৈ চাই বুলি মই তেখেতৰ মানে চালিচা বুলি কয় প্ৰত্যেক বছৰত মই ব্ৰত ৰাখোঁ আৰু চালিচা কৰিছিলোঁ আৰু শিৱক মই দেউতা বুলি নিজে ভাবি লৈছিলোঁ গতিকে মই শিৱৰ সাধনা মানে ওম নমঃ শিৱায় এটা জাপ বুলি ভাবি লৈছিলোঁ নিজে এতিয়া মই সেয়াই কৰি গৈছিলোঁ আপুনি যিহেতু জনালে যে আপুনি হিন্দু সমাজত প্ৰচলিত পৰম্পৰাগত যি সাধনা কালীমাৰ পূজা কৰিছিলে আপুনি ভগৱান শিৱৰো পূজা কৰিছিলে সেই সাধনাবিলাক কৰি থকাৰ স্বত্তেও আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল মোৰ অলপ এনেকুৱা হ'ল কি মই তেওঁলোকৰ পূজা পাঠ কৰি আছোঁ কিন্তু মই মোৰ ঢেকীয়াজুলিত মোৰ দোকান আছে পাৰ্লাৰ এনেকৈ পূজা পাঠ কৰি মেলি থাকিলেও মোৰ কাষ্টমাৰ নাথাকে আৰু শুনিবলৈ পাওঁ বহুত জেগাত এনেকুৱা কাষ্টমাৰ হৈছে তেনেকুৱা হৈছে মই বিমূৰত পৰি গৈছিলোঁ মই কামো কৰোঁ তেনেকৈ মই চাদত দহি বটো ইটো সিটো কৰোঁ নাই মোৰ একো কাম বন একো নোহোৱা গৈছিলে একে অৱস্থা নাই না মোৰ খোৱা আছিলে না মোৰ পিন্ধা আছিলে মোৰ বেলেগৰ ওচৰত মই হাত পাতিবলগীয়া হৈ গৈছিলে অথচ মোৰ দোকান আছে মানুহে কয় কি এনেকুৱা অৱস্থা কিন্তু তথাপিও মই একো তেনেকৈ লাভ পোৱা নাছিল গতিকে মই মোৰ বাইদেউৰ ওচৰলৈ গৈছিলোঁ টকা 10টা বিচাৰি সেই টকা 10টা বিচাৰি এইকাৰণে গৈছিলোঁ য'ত নেকি মই অটো ভাড়া কৰি মই ঘৰলৈ আহিব পাৰোঁ দোকান বন্ধ কৰাৰ পিছত তেতিয়া মোৰ বাইদেউৰ ওচৰত যাওঁতে বাইদেৱে মোক বুজালে তই যিখিনি সাধনা কৰি আছ সেইখিনি ভুল এতিয়া মই যে কেনেকৈ ভুল হ'ব কাৰণ মই যিখিনি সাধনা কৰিছোঁ মই শুদ্ধতে আছোঁ কৈছে নহয় তই জ্ঞান গংগা পুস্তক বুলি এখন পুস্তক দিছিলে মোক সেই কিতাপখন আনি মই ঘৰত থৈ দিছিলোঁ মই পঢ়া নাছিলোঁ গতিকে মই ঘৰত থৈ মই আকৌ পিছদিনাখন দোকানলৈ ওলাই গৈছিলোঁ ওলাই যাওঁতে মই কিতাপখন লৈ গৈছিলোঁ কিন্তু ছাৰ মই দোকানৰ ভিতৰত থৈ দিছিলোঁ মোৰ মাৰি মই সেইদিনাখনো কান্দিছোঁ ভগৱান কি হৈছে মোৰ দোকানখন কিতাপখন মই থৈ দিলোঁ তেনেকৈ এটা বাইদেউ আহিলে কৈছে এফালে যাবলগীয়া আছে ব'লা যাওঁ তেতিয়া মই ক'লোঁ দোকানখন বন্ধ কৰি মই এজন ভকতৰ ঘৰলৈ গৈছিলোঁ ছাৰ সেই ভকতজনৰ ঘৰত যাওঁতে মই অলপ সময় বহি মই অলপ শান্তি পাইছিলোঁ কিবা এটা তাৰপিছতো মই এনেকুৱা শান্তিও পোৱা নাছিলোঁ য'ত নেকি মোৰ মাইণ্ডটো আছিলে টকা পইচাৰ ক্ষেত্ৰত গতিকে মোৰ মাইণ্ডটো টকা পইচাৰ ফালেই গৈ আছিলে ছাৰ গতিকে মই সেইখিনি বাইদেউক কৈ পেলাই বাইদেউৰ লগত গুচি আহোঁতে মই অটতে মোক এজন মানে মোৰ ঘৰৰ কাষৰে বাইদেউ এগৰাকী মোক ৰখাই পেলাই মোক ক'লে চাদৰ 7খন আছে অৰ্ডাৰ তই কৰি দিব পাৰিবি নেকি তেতিয়া মোৰ মনটো কিবা এটা ভাল লাগিলে মই হওক দে মই কিবা এটা কাম পাইছোঁ দোকান খুলি মই ভিতৰলৈ গ'লোঁ মই চাদৰখিনি ল'লোঁ লগে লগে তেনেকৈ মোৰ কাম আহিছে ফেচিয়েল আহিছে থ্ৰেডিং আহিছে তেতিয়া মই আচৰিত পাইছোঁ কি চমৎকাৰ হে পৰমাত্মা মই এই চমৎকাৰৰ বিষয়লৈ মই কেতিয়াও নাপাহৰোঁ মই হে পৰমাত্মা মই কেতিয়াও নাপাহৰোঁ ইটোৰ পিছত সিটো মোৰ কাম আজিও ৰখা নাই সেই পৰমাত্মাৰ দয়াই বুলি ভাবি মই পৰমাত্মাৰ যিটো জ্ঞান গংগাৰ পুস্তক সেইটো মই মূৰত লগাই মই তাতে থৈ পেলাই মই ভাবিলোঁ মই পঢ়িম মই ইমানেই কামত বিজি হৈ গ'লোঁ য'ত নেকি মই পুস্তক পঢ়িবলৈ আজিলৈকে নোৱাৰিলোঁ এইকাৰণে নোৱাৰিলোঁ কি মোক পৰমাত্মাই ইমানেই দি দিলে য'ত নেকি মোৰ কমি নহ'ল তাৰপিছত মই পুস্তক লৈ পেলাই ঘৰলৈ আহি পেলাই মোৰ মানুহজনক ক'লোঁ এনেকুৱা কথা আজি কৈছে হয়নে কিমান পইচা আনিছা মই ইমান আনিছোঁ গতিকে গোটেই ঘৰ ভৰা ৰেচন নিজৰ চব ফালে সুবিধা কৰি দিলে একমাত্ৰ সন্ত ৰামপাল মহাৰাজৰ কৃপাতে হৈছে এইখিনি হে পৰমাত্মা গতিকে তাৰ পিছদিনাখন মই বাইদেউক লগ ধৰি পেলাই মই ক'লোঁ বাইদেউ মোক কেনেকৈ কি কৰিব পাৰে মই একো নাজানো কি গুৰু হয় কি হয় মই আজিলৈকে জ্ঞান গংগা পঢ়াও নাই আপুনিয়ে লৈ যাওক মোক নি পেলাই মই নাম দীক্ষা ল'ম ক'লে হ'ব এই আজি নহয় কালি নহয় এনেকৈ মই নাম দীক্ষা ল'লোঁ
লোৱাৰ পিছত মোৰ দোকানখন দুপত ধুনীয়া হৈ গ'ল। তাৰপিছতে মই বহুত দিন ধৰি এটা সন্তানৰ কথা ভাবি থাকিছিলোঁ, গতিকে মোৰ এটা সন্তান থকা হ'লে ভাল আছিলে বুলি। কিন্তু মই ডক্টৰকো দেখাইছিলোঁ, দেখুৱাৰ পিছতে ডক্টৰে ক'লে আপোনাৰ বয়স হৈছে এতিয়া, আপুনি অলপ ভয় কৰা কথা আছে। তেতিয়া মই বাদ দিছিলোঁ। এইখিনি মোৰ ভিতৰীয়া কথা, তথাপি মই আজি কৈ আছোঁ। গতিকে মই বাদ দিছিলোঁ। বাদ দিয়াৰ পিছত মই তেতিয়া চিন্তা কৰিলোঁ, হে ভগৱান, হে পৰমাত্মা, আপুনি চব কৰিব পাৰে, কি কৰিব নোৱাৰে। তাৰপিছতে মই মোৰ মানুহজনক ক'লোঁ, আপুনিও নাম দীক্ষা লওক, কিবা না কিবা এটা গুৰুদেৱে হেৰি কৰিয়ে দিব, সমাধান কৰিয়ে দিব। তেতিয়া মোৰ মানুহজনো ল'লে। মানুহজনে লোৱাৰ পিছত ইমানে ভাল দিন আহিল, মোৰ তাৰপিছত সন্তান এটাও আহিল। সন্তান অহাৰ পিছত ডক্টৰে কৈছে নাই, আমি ইয়াত নোৱাৰিম। তাৰপিছত ঢেকীয়াজুলি দেখাই তেজপুৰলৈ গ'লোঁ। তেজপুৰৰ পৰা গৈ গুৱাহাটীত ৰেফাৰ কৰিলে। তাৰপিছতে ক'লে নহয়, আমাৰ মানুহজনে ক'লে কি ইয়াতে হ'ব, যি হ'ব সন্ত ৰামপাল মহাৰাজেই চব কৰিব পাৰিব, বাকী একো চিন্তা কৰিবলগীয়া নাই। ভালে ভালে মোৰ সন্তানো আহিল, ল'ৰা এটা আছে, আজি 2 বছৰ হৈছে। গতিকে মোৰ একো চিন্তা নাই এতিয়া, সকলো মোৰ শান্তিৰে মোৰ দোকান ঘৰ সম্পূৰ্ণ ধুনীয়াকৈ চলি আছে। একমাত্ৰ সন্ত ৰামপাল মহাৰাজৰ কৃপাতে হৈ আছে। এইটো আচৰিত কথা, আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ জ্ঞান গংগা নামৰ পুথিখন আপোনাৰ দোকানত ৰাখি থোৱাৰ পিছতো আপুনি যাক অধ্যয়নে কৰা নাছিলে, তথাপি আপুনি ইমান লাভ পাবলৈ সক্ষম হৈছে। আৰু লগতে আপুনি যেতিয়া নাম দীক্ষা লোৱাৰ পিছত আপুনি এটি সন্তানৰ কথা ভাবিছিলে, আপুনি নিসন্তান আছিলে, নিসন্তানৰ পৰা আপোনাক এতিয়া বৰ্তমান এটি সন্তানৰ পৰমাত্মাই কৃপা কৰিলে, সন্তান প্ৰাপ্তি কৰিলে। এইটো কেনেকৈ সম্ভৱ? সন্ত ৰামপাল গুৰুমহাৰাজে আপোনালোকক এনেকুৱা কি ভক্তিবিধি প্ৰদান কৰে যাৰ দ্বাৰা নেকি আপুনি ইমানখিনি লাভ পাবলৈ সক্ষম হৈছে? সন্ত ৰামপাল মহাৰাজে 4 বেদৰ পৰা আপোনাৰ শাস্ত্ৰৰ পৰা আমাক যিটো ভক্তি দিয়ে, সেই ভক্তিত এনেকুৱা এটা আমাক মন্ত্ৰ দিয়ে, য'ত নেকি আমি সেয়া কৰিলে আমাৰ সকলো দুখ বিপদ যিটো নহ'বলগীয়া কামো হৈ যায়। কিয় কাৰণে হৈ যায়? কাৰণ কি সত্যবিধি আপোনাৰ সাধনা দিয়ে, বেদৰ পৰা উলিয়াই দিয়ে, সেইকাৰণে। আৰু আমাৰ অসমতো বিভিন্ন আধ্যাত্মিক শ্ৰদ্ধালু গুৰু আছে, ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে। তেনে ক্ষেত্ৰত আপুনি অন্য ধৰ্মগুৰুৰ কাষলৈ গৈও ভক্তি সাধনা কৰিব পাৰিলে হয়। আপুনি সন্ত ৰামপাল গুৰুমহাৰাজকে যে গুৰু হিচাপে ধাৰণ কৰিলে, এই ক্ষেত্ৰত কি ক'ব বিচাৰে? মই এটা কথা ক'ব বিচাৰোঁ, মই কোনো ধৰণৰ গুৰুক মই বিশ্বাস কৰা নাছিলোঁ। য'ত নেকি এটাই মই আপোনাক আগতেও কৈছিলোঁ, মই একমাত্ৰ কালী পূজা কৰিছিলোঁ আৰু শিৱ। কিন্তু তেওঁলোকে যে মোক কৰিও একো লাভ নাপালোঁ। মই গুৰু হিচাপে সন্ত ৰামপাল মহাৰাজৰ পৰা যিটো জ্ঞান পালোঁ, মই সৎসং শুনিলোঁ, জ্ঞান গংগা পুস্তক মই চাই লাষ্টত মই এটাই বুজিলোঁ, এয়াহে সত্য গুৰু। কাৰণ কিয় তেওঁ মুখ কমলৰ পৰা একো নকয়, তেখেতে চব বেদ খুলি দেখায়, এটা বেদ খুলি দেখায়। যিটোৱে আপুনি বিচাৰে সেইটোৱে পাব আপুনি। যেনেকৈ আপুনি বোলে নহয় তেওঁ মুখৰ পৰা কৈছে, সেইটো নহয়, প্ৰমাণৰ সৈতে তেখেতে দি আছে। সেয়া প্ৰমাণ চাই মই তেখেতৰ চৰণত আহিছোঁ। আৰু আপুনি যিহেতু তেখেতৰ জ্ঞান বুজি, তেখেতৰ সৎসং প্ৰবচন শুনি ভালদৰে জ্ঞান বুজি শৰণাগত হৈ বৰ্তমান ভক্তি সাধনা কৰিছে আৰু আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে। এগৰাকী সচেতন মহিলা হিচাপে মই আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ, আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমহাৰাজৰ মুখ্য উদ্দেশ্য কি আচলতে? মুখ্য উদ্দেশ্য এইটোৱে, যেনেকৈ আগতে সত্য যুগত কোনো ঠগবাজ নাছিল, ডকাইত নাছিল, কোনো ধৰণৰ ৰেপ নাছিল, কিবা নাছিল, একো নাছিল, চুৰ নাছিল, একোৱে নাছিলে। সত্য যুগত সত্য বাণী আছিল। ঠিক সেই সত্য যুগটো আজিও সন্ত ৰামপাল মহাৰাজে যুঁজি আছে, আৰু তেওঁ আনিহে এৰিব, আৰু হৈও আছে আৰু হ'বগৈ। আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ, আমাৰ ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে। তেনে ক্ষেত্ৰত যিসকল আমাৰ এই ভাৰতবৰ্ষত গুৰু আছে, তেওঁলোকৰ যি ভক্তিবিধি, আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমহাৰাজৰ যি ভক্তিবিধি, ইয়াৰ মাজত পাৰ্থক্য কি? পাৰ্থক্য এইটোৱে, আমাৰ সন্ত ৰামপাল মহাৰাজে এটা পাত লুটিয়াই শাস্ত্ৰ অনুকূল ভক্তি দিয়ে। গীতা ভাগৱত যিমান শাস্ত্ৰ আছে, বেদ শাস্ত্ৰ গোটেইখিনি, সেইখিনি শাস্ত্ৰৰ অনুকূল আমাক ভক্তি দিয়ে। আৰু যিখিনি আপোনাৰ গুৰু আছে, তেওঁলোকে আমাক এইখিনি দেখুৱাব নোৱাৰে। তেওঁলোকে মুখ কমলৰ পৰা নিজে যি মন যায় তাকে কৈ দিয়ে, আৰু সেইখিনি বস্তুত আমাৰ একো লাভালাভ নহয়। আৰু যিখিনি এতিয়া সন্ত ৰামপাল মহাৰাজে আমাক শাস্ত্ৰ অনুকূল ভক্তি দিছে, তেওঁ গোটেই শাস্ত্ৰৰ ভক্তিখিনি ধুনীয়াকৈ তাৰ পৰা উলিয়াই আমাক যিটো মন্ত্ৰ দিছে, আমি সেই মন্ত্ৰৰে আজি আমি বহুত সুখী। আৰু এগৰাকী আপুনি যিহেতু মহিলা, সেই হিচাপে মই আৰু এটা কথা জানিব বিচাৰিছোঁ, আমি শুনিছোঁ যে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমহাৰাজৰ আশ্ৰমত যৌতুকমুক্ত বিবাহ অনুষ্ঠিত কৰে, তাত কোনো ধৰণৰ টকা পইচাৰ লেনদেন নহয় বুলি আমি শুনিব পাইছোঁ। সঁচাকৈ আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমহাৰাজে এনেধৰণৰ পদক্ষেপ লৈছেনে আপোনালোকৰ সৎলোক আশ্ৰমবিলাকত? হয় ছাৰ,
তাত এটকাও আপোনাক পইচা দিবও নালাগে, ল'বও নালাগে। এযোৰ কাপোৰত বিয়া হৈ যাব, য'ত নেকি আপোনাৰ যিযোৰ কাপোৰ পিন্ধি যাব সেইযোৰ কাপোৰে দৰা কইনা একে ঘৰ পাবগৈ, আৰু এটকাও দিব নালাগে। আৰু আমাৰ তাত যিটো খোৱা বোৱা হয়, তেওঁলোকে ধুনীয়াকৈ ভোজন কৰি আহিবও পাৰে। সম্পূৰ্ণ সন্ত ৰামপাল মহাৰাজে এতিয়া গোটেইখিনি সুবিধা কৰি দিছে। আৰু যিহেতু আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পাইছে, আৰু আপুনি তেখেতৰ পৰা নাম দীক্ষা নোলোৱাৰ আগতেও জ্ঞান গংগা নামৰ পুথিখন যেতিয়া আপুনি আপোনাৰ দোকানত ৰাখিছিল, তেতিয়া আপুনি বিভিন্ন লাভ পাবলৈ সক্ষম হৈছে। এতিয়া যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? হয় ছাৰ, মই বাৰ্তানো কি দিম ছাৰ? মই তেওঁলোকক হাতযোৰ কৰি বিনতি কৰিব পাৰিম। মোৰ মা দেউতা, বাই ভনী, ভাই ককাই, তেওঁলোকেও সন্ত ৰামপাল মহাৰাজৰ চৰণলৈ আহক, আহি নাম দীক্ষা লওক। লৈ গোটেইখিনি, যদি তেওঁলোকৰ মনত সন্দেহ আছে, আজিকালি যুগত মোবাইল ফোন আছে, তেওঁক চাৰ্চ কৰি চাব পাৰে। আৰু গোটেই শিক্ষিত সমাজ, তেওঁলোকে চব জানিবই। ইমান আমাৰ এতিয়া সমাজখন মূৰ্খ হৈ থকা নাই। বেদ চাওক, খুলি পেলাই সৎসং চাওক, জ্ঞান গংগা পুস্তক চাওক, সম্পূৰ্ণ তাত লিখাই আছে। সেই শাস্ত্ৰ অনুকূল যদি ভক্তি কৰে, মোৰ নিচিনাকৈ তেওঁলোকে লাভ ল'ব পাৰিব। সকলো লাভ সেইখিনি কৰিবলৈ হ'লে সন্ত ৰামপাল মহাৰাজৰ শৰণলৈ আহি নাম দীক্ষা ল'ব লাগিব। আৰু যদিহে কোনো লোকে তেখেতৰ পৰা নাম দীক্ষা ল'ব বিচাৰে, সহজভাৱে কেনেকৈ ল'ব পাৰিব? আজিকালি একেবাৰে সহজ ছাৰ নাম দীক্ষা ল'বলৈ। আগতে অকণ কঠিন আছিল যদিও এতিয়া একেবাৰে সহজ। মোবাইলত আপুনি চাৰ্চ কৰিলেও তাত নাম্বাৰ পাব, গুগল, আপোনাৰ ইউটিউব চবতে পাব। আৰু যদি জ্ঞান গংগা পুস্তক আছে তেওঁলোকৰ ঘৰত, তাত লিখাই আছে, পিছফালে গোটেই নাম্বাৰ দিয়া আছে। সাধনা চেনেলতো আপোনাৰ এটা শাৰী আহে, নাম্বাৰ আহে, তাতো কল কৰিব পাৰে। য'তে নালাগক, আশ্ৰমত লাগিব, ওচৰৰ চুবুৰীয়া আশ্ৰমলৈ তেওঁলোকে কনভাৰ্ট কৰি দিব। আৰু ইজিলি, একদম ইজিলি, এটকা নোহোৱাকৈ ফ্ৰীলি নাম দীক্ষা ল'ব পাৰিব। ধন্যবাদ থাকিল। নমস্কাৰ। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528। जा दिन सद्गुरु भेटिया ता दिन लेखे जान, बाकी समय व्यर्थ गया बिना गुरु के नाम। আমি কৈ আছো 1988 চনৰ এটা ঐতিহাসিক দিনৰ কথা, যেতিয়া সন্ত ৰামপাল গুৰু মহাৰাজে তেওঁৰ পূজ্য গুৰু স্বামী ৰামদেৱানন্দ মহাৰাজৰ পৰা নাম দীক্ষা লাভ কৰিছিল। সেই শুভ সময়ৰ উপলক্ষে সন্ত ৰামপাল গুৰু মহাৰাজৰ অনুগামীসকলে এই দিৱস অতি আনন্দৰে উদযাপন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজে তেওঁৰ পৰম পূজনীয় গুৰুদেৱ স্বামী ৰামদেৱানন্দৰ পৰা নাম দীক্ষা লাভ কৰাৰ পিছত সমগ্ৰ বিশ্বৰ বহু লোকক এই ভক্তি পথত দীক্ষা দিলে, যাতে সকলোৱে সৎভক্তি লাভ কৰে। নেপালকে ধৰি ভাৰতৰ 11টা সৎলোক আশ্ৰমত এই দিৱস উদযাপন কৰা হৈছে, আৰু ইয়াক সকলোৱে বোধ দিৱস হিচাপে 2025 চনৰ 15, 16 আৰু 17 ফেব্ৰুৱাৰীত পালন কৰা হ'ব, য'ত সন্ত গৰীবদাস মহাৰাজৰ বাণীবোৰৰ 3দিনীয়া অখণ্ড পাঠ, দন্ত আৰু চকুৰ পৰীক্ষা চিকিৎসা, বিশাল ধৰ্মভোজ, বিশাল সৎসংগ সমাৰোহ, বিনামূলীয়াকৈ নাম দীক্ষা, যৌতুকমুক্ত বিবাহ আৰু ৰক্তদান শিবিৰৰ দৰে অনন্য কাৰ্যসূচীৰ লগতে আধ্যাত্মিক প্ৰদৰ্শনীৰো আয়োজন কৰা হ'ব। এই কাৰ্যসূচী বিশ্বৰ সকলো সৎলোক আশ্ৰমত উদযাপন কৰা হ'ব, য'ত আপোনালোকক সপৰিয়ালে আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হৈছে। 17 ফেব্ৰুৱাৰী 2025 তাৰিখে পুৱা 9:10 হাৰিয়ানাৰ সোনিপত জিলাৰ গোহানা তহচিলত অৱস্থিত সৎলোক আশ্ৰম শ্ৰী ধানানা ধামৰ পৰা এই অনুষ্ঠান চলন্ত সম্প্ৰচাৰ স্পন্দন টিভি চেনেল, সন্ত ৰামপালজী আছামিজ সৎসং ইউটিউব চেনেল আৰু সন্ত ৰামপালজী আছামিজ সৎসং ফেচবুক পেজত চাব পাৰিব।